হাই ফ্ৰেণ্ডছ, বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল। ভাবোঁ সকলোৱে আজি বিশ্বকৰ্মা পূজা পাতিলা। ময়ো ঘৰত পূজা পাতিলোঁ। তো পূজাৰ পাছত কেইটামান কথা শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। মই ভাবোঁ যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবা। আমাৰ হিন্দু ধৰ্মৰ সকলোতকৈ ভাল লগা গুণটোৱে হৈছে আমি সকলো দেৱ দেৱীক সন্মান কৰোঁ, সকলোকে আমি পূজা কৰোঁ, সন্মান কৰোঁ। তো সেয়ে আমি বিশ্বকৰ্মা পূজাও পাতিলোঁ। বিশ্বকৰ্মা পূজাৰ সম্পৰ্কে মোৰ কেইটামান কথাত সদায় মই একচেপ্ট নকৰোঁ। যেনেকৈ ধৰা হিন্দু, আমি বিশ্বকৰ্মা পূজাত সদায় হিন্দী গান লগাওঁ, বিশ্বকৰ্মা পূজাত আমি মদ খাই ডান্স কৰোঁ। তো এইটো কোনোদিন আমাক না পূৰ্বপুৰুষে শিকাইছে না আগৰ পৰা চলি আহিছে। এইটো আমি মাজতে আহি কিছুমান মানুহে এইটো অপসংস্কৃতি এটা আনি দিছে, যিটো নেকি আমি এতিয়াও চলি আছে। তাক লৈ মোৰ কোনো ডিবেট নাই, কাৰণ মনৰ পৰা যদি ভক্তি কৰা যায়, আমি কেনেদৰে পূজা কৰিছোঁ, কি গান লগাইছোঁ, সেইটো ইম্পৰ্টেণ্ট নহয়। কাৰণ ভগৱানেও দেখি আছে যে নিজৰ সন্তানে বা আমি ভগৱানৰ সন্তান হয়। ভগৱানেও দেখা পাইছে যে তেওঁৰ সন্তানসকলে ফূৰ্তি কৰিছে, সেইটো ভগৱানেও হয়তো মাফ কৰি দিব। সেইটোক লৈ মোৰ কোনো ডিবেট নাই। কিন্তু মই আজি শ্বেয়াৰ কৰিব ওলাইছোঁ এটা বেলেগ কথা। মই সদায় নতুন প্ৰজন্মক সন্মান কৰোঁ। নতুন প্ৰজন্মৰ ভাল পোৱা দুটাই ৰিজন, এটা হৈছে এডপ্টেবিলিটি আৰু এটা হৈছে ফ্লেক্সিবিলিটি। পুৰণি সংস্কৃতিৰ যিবিলাক অপসংস্কৃতি আছিলে বা অন্ধবিশ্বাস আছিলে, সেইবিলাকৰ পৰা ওলাই আহি আমি সমাজখনক এটা নতুন দৃষ্টিভংগীৰে চাব শিকিছোঁ। সেইটো কাৰণে মই সদায় নতুন প্ৰজন্মক সন্মান কৰোঁ। তো আমি আজি পূজা পাতিলোঁ, সকলোৱে উলহ মালহেৰে মূৰ্তিবিলাক আনিলোঁ, পূজা কৰিলোঁ। এইটো ভাল কথা, কাৰণ আমি সেই দেৱীজনক বা দেৱী সেইজনক আমি সন্মান কৰিছোঁ, এইটো ভাল কথা। কিন্তু পূজাটো আমি উলহ মালহেৰে কৰিলোঁ, মণ্ডপ পাতিলোঁ, সকলো ভালেৰে গ'ল। কিন্তু শেষত আমি কি কৰিলোঁ? সকলোতকৈ মোৰ বেয়া লগা কথাটোৱেই হৈছে বিশ্বকৰ্মাৰ মূৰ্তি পূজা শেষ হোৱাৰ পাছত ফুটপাথত, ডাষ্টবিনৰ কাষত, গছৰ তলত, বেলেগৰ ঘৰৰ গেটৰ কাষত যে ৰাখি থৈ যোৱা যিটো প্ৰথা চলি আহিছে, এইটো কেনেকুৱা ধৰণৰ আমাৰ সংস্কৃতি? আমি এজন হিন্দু ধৰ্মৰ মানুহ হিচাপে দেৱ দেৱীক সন্মান কৰোঁ। দেৱ দেৱী আমাৰ ভগৱান। আৰু আমি বিশ্বকৰ্মাৰ মূৰ্তিখন ক'ত ৰাখিছোঁ? আমাৰ ভগৱানৰ মূৰ্তিখন আমি জাবৰৰ কাষত, ফুটপাথত খোজকঢ়াৰ জেগাত। এইটো আমাৰ কেনেধৰণৰ সংস্কৃতি? আমি কেনেধৰণে দেৱ দেৱীক সন্মান কৰিছোঁ? এইটোতো আমি আমাৰ দেৱ দেৱীক অপমান কৰিছোঁ। আমি কোন ধৰণৰ সন্মান কৰিছোঁ? যিমান টকাই খৰচ কৰি আমি মণ্ডপ নবনাওঁ, পূজা নবনাওঁ, আমি তেওঁক আবাহন কৰিছোঁ যেতিয়া তেওঁক বিসৰ্জনো দিব পাৰিব লাগিব। ইমানখিনি খৰচ কৰি মণ্ডপ বনাব পাৰিছোঁ, তেওঁক কি বিসৰ্জন দিব নোৱাৰোঁ আমি ভাল জেগাত? এইটো আমাৰ কাৰণে, হিন্দু ধৰ্মৰ কাৰণে সকলোতকৈ লাজৰ বিষয়। আমি য'তে ত'তে গ'লে দেখা পাওঁ, তিনিআলিবিলাকত, ৰাস্তাত, গছৰ কাষত, ফুটপাথত সকলোতে এই মূৰ্তিবিলাক এৰি থৈ যোৱা হয়। মাক বাপেক নোহোৱা, ল'ৰা ছোৱালী নোহোৱা নিচিনাকৈ ৰাখি থৈ যোৱা হয় মূৰ্তিবিলাক। কি আমাৰ হিন্দু ধৰ্মই এইখিনি বস্তু শিকাইছে? দেৱ দেৱীক কি গছৰ তলত ৰাখি যাব? এইটো কোনো ধৰণৰ আমাৰ সংস্কৃতি নহয়। মই সেয়ে পূজা মণ্ডপ আয়োজন কৰা সকলোকে অনুৰোধ জনাইছোঁ, এইবাৰ এটলিষ্ট যি হ'ল আগতে হৈ গ'ল, এতিয়াৰ পৰা এটলিষ্ট এটাই অনুৰোধ, এতিয়াৰ পৰা যাতে বিশ্বকৰ্মা পূজা পাতিছে, মূৰ্তি আনিছে, বহুত ভাল কথা, আমি তেওঁক সন্মান কৰিছোঁ। কিন্তু গছৰ তলত, ফুটপাথত যাতে এতিয়াৰ পৰা আৰু মূৰ্তি কোনো ৰাখি নাযায়। তেওঁক আমি আনিব যেতিয়া পাৰিছোঁ, সন্মান সহকাৰে বিদায়ো দিব লাগিব। সেয়ে মোৰ অনুৰোধ পূজা কমিটিসকললৈ, সকলোৱে যাতে এইবাৰ মূৰ্তিবিলাক ভালদৰে বিসৰ্জন দিয়ে। এইটোত আমাৰ হিন্দু ধৰ্মৰ এটা গৰ্বৰ কথা জড়িত আছে। নহ'লে আমাক বেলেগ ধৰ্মৰ মানুহবিলাকে হাঁহিব যে আমি যাক ভগৱান বুলি সেৱা কৰিছোঁ, যাক লৈ আমি পূজা কৰিছোঁ, তাক আমি এনেদৰে এৰি গৈছোঁ। সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে মূৰ্তিবিলাক ভালদৰে বিসৰ্জন দিয়ক আৰু সকলোৱে পূজা এনজয় কৰক। মই নতুন প্ৰজন্মক এটাই অনুৰোধ জনাইছোঁ, এনেকৈ যদি গছৰ তলত কোনোবাই মূৰ্তি এৰি যোৱা দেখা পোৱা, মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ দেশখনৰ ভৱিষ্যত আমাৰ হাতত। সকলোৱে যাতে তেওঁলোকক গৈ অনুৰোধ কৰি কোৱা যে এই মূৰ্তিটো ইয়াত নাৰাখিব, এই মূৰ্তিটো আপোনালোকে ভালদৰে নদীত গৈ নহয় বেলেগ জেগাত গৈ বিসৰ্জন কৰক। কিন্তু ফুটপাথত বা বেলেগৰ ঘৰৰ গেটৰ কাষত ৰাতি যাতে মনে মনে ৰাখি নাযায়। প্ৰয়োজন হ'লে তোমালোকে সেইজন মানুহৰ লগত যি ফুটপাথত মূৰ্তি ৰাখিব যায়, তেওঁৰ লগত কঠোৰ বিহেভিয়াৰ কৰিব পাৰা। তাৰ কাৰণে তোমালোকে ভয় নকৰিবা, কাৰণ তোমালোকে যি কৰিছা নিজৰ সংস্কৃতিৰ কাৰণে কৰিছা, দেশৰ কাৰণে কৰিছা। জয় আই অসম।